হেল্ল' কোনে কৈছে? হেল্ল' মই তোৰ দেউতাৰে কৈছোঁ। মই আপোনাক চিনি পোৱা নাই। কোনে কৈছোঁ বুলি কৈছে? হেল্ল' এই ফোনটো ডক্টৰ কৌশিক বৰুৱাৰ ওচৰত লগা নাই জানো? অঁ হয়, মই ডক্টৰ কৌশিক বৰুৱাই কৈছোঁ। আপোনাৰ মোৰ লগত কিবা কথা আছিল? মোৰ তোৰ লগত দুটামান ইম্পৰ্টেণ্ট কথা আছিল। মই নবীন কলিতাই কৈছোঁ, তোৰ পাপাই কৈছোঁ। অঁ কওক, কি কথা আছিল? মোৰ গাটো একেবাৰে বেয়া আৰু মই মোৰ জীৱনৰ শেষ সময়ছোৱাত তোৰ মুখখন এবাৰ চাব বিচাৰিছোঁ। আৰু তই যদি বিয়া চিয়া পাতিলি তেতিয়াহ'লে তোৰ মানুহজনী লগতে যদি নাতি পুতি কিবা হ'ল সিহঁতৰ মুখখনো এবাৰ চাব বিচাৰিছোঁ। হেল্ল' শুনিছনে? তই বুজি পাইছ নহয় মই কোনে কৈছোঁ? হেল্ল' কিবা এটা ক। মই তোক লগ পাব বিচাৰিছোঁ। মোক তোৰ পৰা একো সহায় নালাগে, টকা পইচা একো নালাগে, মাত্ৰ তোক সেই সময়ছোৱাত চাব বিচাৰিছোঁ। লগতে তোৰ যদি কিবা হৈছে ল'ৰা ছোৱালী, মই সিহঁতৰ মুখখন এবাৰ চাব বিচাৰিছোঁ। মৰি যোৱাৰ আগত মই মাত্ৰ এবাৰ, মোক সেইটোৱে শেষ আশা। তই শুনিছনে? হেল্ল'। তিলৰ ঘৰৰ পৰা অনা চাউল 2 কেজি আজিলৈকে ঘূৰাবই পৰা নাই। আকৌ যদি সিহঁতৰ ঘৰত বিচাৰি যাওঁ, দিব জানো? সিহঁতৰ ঘৰলৈকে বিচাৰি নগ'লেতো উপায়তো নাই। গাঁৱৰ বাকী মানুহখিনিয়ে আমি দুখীয়া কাৰণে মই গ'লেই দুৱাৰ বন্ধ কৰি দিয়ে। একমাত্ৰ তিলৰ ঘৰখনেই আছে যি মোক মাজে সময়ে সহায় কৰি থাকে। গতিকে তাৰ ওচৰতে হাত পতাৰ বাহিৰে অইন উপায় নাই। গধূলিলে দেখোন খাবলৈ ল'ৰা ছোৱালীকেইটাৰ সন্মুখত ভাত এমুঠি দিবলৈ চাউল এটা নাই। গাঁৱৰ ধনী মানুহখিনিয়ে মোক অকল কামৰ সময়ত চিনি পায় আৰু কাম কৰি দিয়াৰ বিনিময়ত পোৱা টকাকেইটা দিবলৈ যেন সিহঁতৰ মন কোচ খাই যায়। দিবলৈ ইমান কেৰজেৰ কৰে, পাবলগীয়া টকাকেইটা আনিবলৈ 2-3 দিন যাব লাগে। এই দুখুনিৰ দুখ কেতিয়া আঁতৰ হ'ব একমাত্ৰ ভগৱানেহে জানে। ঘৰখনত থকা মতা মানুহটো নামতহে মতা হ'ল। পেটু গুৰিলৈকে মদ এসোপা খাই আহি মোক মাৰ ধৰ কৰাৰ বাহিৰে তেখেতে একোৱেই নাজানিলে। ঘৰখনত যে একো এটাই নাই, ল'ৰা ছোৱালীকেইটাৰ সন্মুখত ভাত এমুঠি উলিয়াই দিবলৈ চাউল কেতিয়াবা নাই, তেখেতৰ সেইবোৰ খিয়ালেই নাই। মোৰ যিমানেই কষ্ট নহওক কিয় মই মোৰ ল'ৰা ছোৱালীকেইটাক মানুহ কৰিব লাগিব, আৰু সেইটোৱেই মোৰ একমাত্ৰ উদ্দেশ্য। তই আগতে নিয়া চাউলকেইটাকে মোক ঘূৰাই দিব পৰা নাই, আকৌ মই তোক কি বিশ্বাসত চাউল দিম ক? আৰু এনেকৈ যদি মই তোৰ ঘৰত সদায় সদায় চাউল দি থাকোঁ তেন্তে মই মোৰ ঘৰখন চলাম কেনেকৈ? তই মোক বিশ্বাস কৰ তিলক, 2-3 ঘৰৰ পৰা মই কামৰ পইচা পাবলৈ আছে। যেতিয়াই সিহঁতে মোক পইচাকেইটা দিব, পোনপ্ৰথমতে মই তোৰ চাউলৰ ধাৰটোকে মাৰিম। গধূলিলে ল'ৰা ছোৱালীহালৰ সন্মুখত সুদাহে নিকাই হ'লেও ভাত এমুঠি উলিয়াই দিবলৈ চাউল এটাও নাই। তই মোক আজিৰ কাৰণে সহায়টো কৰি দে। তহঁতে দেখোন কণ্টলৰ পৰা চাউল পাওঁ, 5 কেজিকে হ'লেও তহঁত 4টা দেখোন 20 কেজি চাউল পাওঁ। সেয়া চাউলৰ নোজোৰে নে তহঁতৰ? কণ্টলৰ পৰা পোৱা আটাইকেইটা চাউল যদি ঘৰত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহে জুৰিব। এটাই সেয়া চাউলকে নি মদ খাই গৈ কেনেকে জুৰিব ক? সঁচাকে তোৰ মানুহটোৰ পৰা তোৰ অকণো শান্তি নহ'ল দেই। মুখত কি সেইবোৰ যে ইমান দাগ হৈ আছে? তোৰ মানুহটোৱে মদ খাই আহি তোক পিটিলে চাগে ন? কি কৰিবি আৰু তিলক, মোৰ কপালত ইয়াকেই লিখা আছে। মা দেউতাই 1000 বাৰ মানা কৰা স্বত্তেও মোৰ 5 বছৰীয়া প্ৰেমৰ নাম দিবলৈ গৈ মই মানুহজনলৈ মনে মনে পলাই আহিলোঁ। প্ৰথমতেতো ঠিকেই আছিল, কিন্তু লাহে লাহে মানুহজনৰ স্বৰূপ মোৰ সন্মুখলৈ ওলাই আহিল। তেওঁ যে মদত ইমান পিপা, মই বিয়া হোৱাৰ আগতেই যদি গম পালোহেঁতেন মই কেতিয়াও তেখেতলৈ নাহিলোহেঁতেন। মদ খাই অহাৰ পাছত সৰু সৰু কথাত ফেপেৰি পাতি লাগি তেওঁ মোক মাৰধৰ কৰে, সন্দেহো কৰে, গম পাৱনে? এইটো মানুহৰ লগত থাকিলে তই গোটেই জীৱনটো এনেকৈ কান্দি কান্দি পাৰ কৰিব লাগিব, গম পাইছনে শশী? আৰু কৰিম কি ক? প্ৰথমতে মই মোৰ মূৰটো খাই লৈছোঁ, এতিয়া আৰু উপায় নাই। এতিয়া মোৰ একমাত্ৰ এইটোৱে উদ্দেশ্য, মোৰ ল'ৰা ছোৱালীহালক যেনে তেনে মানুহ কৰোৱা। যদি দিয় চাউলকেইটা সোনকালে দে, সন্ধ্যা লগাৰ আগে আগে ঘৰ সোমাওঁগে। সেইটোৱে নহ'লে মদ খাই আহি মোক ঘৰত নাপালে আকৌ সন্দেহ কৰি পিটিব। মই কণ্টলৰ চাউল এইদিনতে পাম নহয়। চাউলকেইটা পোৱাৰ পাছত প্ৰথমতে তোকে ঘূৰাই দিমহি। তই মোৰ স্কুলৰ দিনৰে বান্ধৱী, আৰু তোৰ ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চালে মানে মই তোক নিদিওঁ বুলি ক'লেও নিদিয়াকে থাকিব নোৱাৰো। লৈ যা চাউল 3 কেজি। আৰু কণ্টলৰ চাউল পালে মানে তই মোক এই চাউলকেইটা ঘূৰাই দিব নালাগে। কণ্টলৰ চাউল খোৱাৰ অভ্যাস নাই, আমাৰ ঘৰত কোনেও ভাল নাপায়। তোৰ ঘৰৰ চাউল খাই খাই এতিয়া সেই কণ্টলৰ চাউল মুখত দিব নোৱাৰো। তই মোক না বুলি ক'ব নোৱাৰ, আৰু সেইকাৰণে মই সমস্যাত পৰিলে তোৰ ওচৰলৈকে দৌৰি আহোঁ। তই চিন্তা নকৰিবি, এদিন নহয় এদিন মই তোৰ এই ধাৰ পূৰণ কৰিমেই। হ'ব দে, তোৰ ভাল দিন আহক, মই সেইটোৱে বিচাৰোঁ। দুপৰীয়া মাংস অলপ বনাইছিলোঁ, আমাৰ সকলোৱে খালি, অলপমান থাকিলে সেয়া লৈ যা, ল'ৰা ছোৱালীকেইটাৰ সন্মুখত উলিয়াই দিবি। আৰু আমাৰ এবাৰ মাংস খালে মানে গধূলিলে আৰু নাখায়, থাকিলে মানে পেলনিহে যাব। আৰু তোৰ ল'ৰা ছোৱালীহালৰ পৰীক্ষা পালেহিয়ে নহয়, পঢ়া শুনা কৰিব পাৰিছেনে নাই? সিহঁত দুটালে মই কলম দুটাই আৰু বহী পাত কেইদিষ্টামান আনি থৈছোঁ, লৈ যাবি সেয়াও। বাপেকে মদ খাই আহি সদায় হুলস্থুল কৰে। এইটো অৱস্থাত সিহঁতি আৰু কেনেকে পৰীক্ষা দিব ভগৱানেহে জানে। ল'ৰাটো পঢ়াত ভাল কাৰণেই কলেজৰ পৰাই সমস্ত দায়িত্ব পালন কৰিছে। মই তাৰ লগত কলেজৰ নামত আজিলৈকে এটকাও খৰচ কৰিবলগীয়া হোৱা নাই। ছায়েন্সত পঢ়িলে মানে হেনো বহুত পঢ়িব লাগে, সেই অনুপাতে মোৰ ল'ৰাটোৱে পঢ়িব পৰা নাই। আৰু ছোৱালীজনীও মেট্ৰিক পৰীক্ষা দিব, কি লিখিবগে আৰু সিহঁত হালেহে জানে। নাজানো আৰু সিহঁত হালক মানুহ কৰাৰ মোৰ যি সপোন, সেই সপোন মই পূৰ কৰিব পাৰিম নে নোৱাৰিম। তই চিন্তা নকৰিবি শশী, ভগৱান ইমানো নিষ্ঠুৰ নহয়। চাবি তোৰ ল'ৰা ছোৱালীহাল বহুত ভাল মানুহ হ'ব। মা, অকল আমাৰ দুটাকে দিলা যে, তোমালৈও বাঢ়ি আনা আকৌ। অঁ মা, আহা লগতে ভাতকেইটা খাওঁ। নালাগে দেচোন, তহঁতে খা, মই খাম বাৰু। বাপেৰ আহি লওকচোন, বাপেৰ অহাৰ পাছতে খাম। দেউতা অহালৈ তুমি বাট চাব নালাগে মা, পাৰিলে দেউতা অহাৰ আগত তুমি শান্তিৰে ভাতকেইটা খাইহে লোৱা। অঁ মা, দেউতা অহাৰ পাছত তুমি কোনদিনাখন শান্তিৰে ভাতকেইটা খাবলৈ পাইছা? মাৰ ধৰবোৰহে খোৱা। আহা, আমাৰ লগতে খাই ল'বা। দেউতাই সদায় তেনেকুৱা নকৰে অ'। তহঁতে খাচোন, মই খাম বাৰু লাহে লাহে। আৰু মাংসকণ কেনেকুৱা হৈছে কবি, তিলৰ আমৈয়ে দি পঠাইছে তহঁতলে।
তুমি মিছা আশা নকৰিবা মা। আমি জনা বুজা হোৱাৰ পৰাই দেখি আহিছো দেউতাই গধূলি গধূলি সদায় মদ খাই আহি তোমাক মাৰধৰ কৰে। তুমি এদিনো শান্তিৰে ভাতকেইটা খাবলৈ নোপোৱা। দেউতাৰে মোক মাৰধৰ কৰিবলৈ লেচু এটা বিচাৰিহে ফুৰে অ'। আৰু যদি মই দেউতাৰ অহাৰ আগতে ভাতকেইটা খাই দিওঁ তেতিয়া সেইটো লেচুতে মোক মাৰধৰ কৰিব। গতিকে মই ৰৈ দিছো তহঁতে খাচোন। তুমি তোমালে মাংস থৈছানে নে আমাৰ দুটাকে দি দিলা? তহঁতে মাংস খোৱা কথা ক'লি যে, ঐ তহঁতে মাংস খাবলৈ মাংস ক'ত পালি অ'? মানে পাপা মাংস মায়ে আনিছিলে। ঐ তই মাংস আনিবলৈ পইচা ক'ত পালি? মই যে তোক অথনি মদ খাবলৈ পইচা বিচাৰিছিলোঁ, তই পইচা উলিয়াই দিব নোৱাৰিলি, নাই বুলি মোক মিছা কথা ক'লি। আৰু এতিয়া তই মাংস আনি মাংস খাইছহি, হা? মোক মিছা কথা ক'লি পইচা নাই বুলি। পাপা মায়ে পইচা দি মাংস কিনি অনা নাই নহয়। বনোৱা মাংস তিলয়া মই আমালৈ দি পঠাইছিলে। চুপ থাক তহঁত দুটা। মাৰৰ উকালতি কৰিবলৈ আহিছ, হা? মাৰক বচাবলৈ আহিছ মোৰ পৰা। ঐ তোক মই কিবা এটা সুধি আছোঁ, সঁচা সঁচি ক, তই মাংস আনিবলৈ পইচা ক'ত পালি? ল'ৰা ছোৱালী হালে মিছা কোৱা নাই, সঁচাই কৈছে। মাংস আনিবলৈ মই পইচা ক'ত পাম? মোৰ ওচৰত চাউল কেইটামান আনিবলৈকে পইচা নাই। তিলৰ ঘৰৰ পৰা চাউল কেইটামান বদলিলৈ আনিবলৈ গৈছিলোঁ। তেতিয়াই তিলয় সিহঁত দুটালে মাংস অকণ দি পঠাইছে। সিহঁতৰ বনাই থোৱা আছিল। কথা সেইটো মানে তই মোক অকৰা বুলি ভাবিছ, হা? মই বুজি নাপাওঁ কথাবোৰ। তিলয়ে আচলতে তোৰ ল'ৰা ছোৱালীলৈ মাংস দি পঠিওৱা নাই। তিলৰ মানুহটোৱে তোলে মৰমত মাংস দি পঠাইছে, হয় নে নহয়? সঁচা কথা ক। মই চব জনা আছে। তই মানে এতিয়া তিলৰ গিৰিয়েকৰ লগতো লিলিমাই কৰিবলৈ গৈছ, হা? চুপ থাকক। মুখখন থাকিল বুলিয়ে ল'ৰা ছোৱালীৰ সন্মুখত মোৰ লৈ এনেকুৱা যি কথা নক'ব। কিমান আৰু সন্দেহ কৰিব মোক, হা? গাঁৱৰ প্ৰত্যেকজন মানুহৰ লগতেই মোক জোৰা দি নহ'ল। এতিয়া মোৰ একমাত্ৰ বান্ধৱীজনীৰ গিৰিয়েকৰ লগতো আপুনি মোক জোৰা দিবলৈ লাগি গ'ল। চুপ থাক। কাক কথা কৈছ তই মুখে মুখে, হা? কাক কথা কৈছ? তোক আজি মই পাৰক। কিমান মাৰিব আপুনি মোক? আপোনাৰ মাৰি মাৰি ভাগৰ লাগি যাব। কিন্তু মোৰ মাৰ খাই খাই আৰু ভাগৰ নলগা হ'ল। সন্মুখত ল'ৰা ছোৱালী হালৰ পৰীক্ষা, সদায় সদায় আপুনি আহি মদ খাই হুলস্থুল কৰে। ঘৰখনতো কিবা এটা যোগাৰ দিয়াটো বাদেই কথা, মদ খাবলৈ মোক পইচা বিচাৰিলে নাপালেই আপোনাৰ হুলস্থুল। সেনেকে আৰু পাৰি নেকি? কিমান সহ্য কৰিম মই? মোৰ দৰে কোন মাইকী মানুহে এনেকৈ ভাত খাই আছে কওকচোন? মাৰি পেলাম তোক, মই মাৰি পেলাম বুলি কৈছো নহয়, মাৰি পেলাম। ঐ তোৰ ওচৰত যে তোৰ মাৰৰ সোণৰ বস্তু কেইটা আছে, এতিয়াই সেইকেইটা তই মোক দে, নহ'লে কিন্তু কথা বেয়া হ'ব। আপুনি মোক মাৰি মাৰি মোৰ দেহৰ পৰা প্ৰাণ বায়ু উলিয়াই দিলেও মই সেইকেইটা বস্তু আপোনাৰ হাতত কেতিয়াও নিদিওঁ। ঘৰৰ সকলোখিনি বস্তু আপুনি বিক্ৰী কৰি কৰি মদ খাই শেষ কৰি দিলে। মোৰ হাতত মাত্ৰ সেই মাৰ বস্তু কেইপদ আছে। সেই বস্তু কেইপদ মই আপোনাক মদ খাবলৈ কেতিয়াও নিদিওঁ। তই মোক মানা কৰিছ, হা? মোক মানা কৰিছ। তোক আজি মই তই যদি তোৰ মাৰৰ সেই বস্তু কেইটা মোক নিদিয়, তোক এদিন মই সঁচাকৈ মাৰি পেলাম, কাটি কাটি দুচেও কৰিম তোক। তুমি আৰু কিমান দেউতাৰ পৰা এনেকে মাৰ খাই থাকিবা? এদিন মৰি থাকিবা। ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ মা। মা দাদাই ঠিকেই কৈছে। তোমাক আৰু পাপাই এনেকৈ মাৰধৰ কৰাবোৰ আমি সহ্য কৰি থাকিব নোৱাৰো। ব'লা মা আমি পাপাক এৰি পেলাই ক'ৰবালৈ গুচি যাওঁ। তহঁতৰ কথাটো মই বুজি পাইছো। কোন ল'ৰা ছোৱালীয়ে বাৰু মাকক এনেকৈ মাৰধৰ কৰাটো সহ্য কৰিব পাৰে? কিন্তু তহঁতক লৈ মই যাম কলৈ? তহঁতৰ গোটেই ভৱিষ্যতটো পৰি আছে। তহঁতক মানুহ বনাব লাগিব। মই ইয়াৰ পৰা গুচি গ'লে কেনেকৈ মানুহ বনাম? মা তুমি আমাক মানুহ বনোৱাটো বিচাৰিছা নহয়, কিন্তু বিশ্বাস কৰা, এইজন মানুহৰ লগত যদি আমি থাকো, আমি কেতিয়াও মানুহ বনিব নোৱাৰো। তুমি নিজে কোৱা, এইটো পৰিৱেশত ডাঙৰ দীঘল হ'লে মানে আমি কি মানুহ বনিম? ব'লা মা আমি ক'ৰবালৈ গুচি যাওঁ। চোৱা পৃথিৱীখনত ইমান জেগা আছে, আমাৰ কাৰণে অকণমান জেগা নোলাবনে? তহঁতৰ পৰীক্ষা এটা আহি আছে সন্মুখত। এইবোৰ কথা এতিয়া মনলৈ নানিবিচোন। ভালকৈ পঢ়ি শুনি পৰীক্ষাটো দে। তহঁতে পৰীক্ষাকেইটা বহুত ভালকৈ দে, তেতিয়াহে তহঁতৰ মাৰক এইটো অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পাৰিবি। নহয় মা, আমি পৰীক্ষাকেইটা ভালকৈ দি ভালকৈ পাছ কৰিলেও তোমাক উদ্ধাৰ কৰিব নোৱাৰিম। তুমি তোমাক নিজেই উদ্ধাৰ কৰিব লাগিব। আৰু তুমি পাপাৰ লগত থাকিলে তুমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰা। গতিকে ব'লা মা আমি গুচি যাওঁ ক'ৰবালৈ, ব'লা। তহঁতে প্ৰথমতে পৰীক্ষাকেইটা দি লচোন, তাৰ পাছত বাৰু মই কিবা এটা সিদ্ধান্ত ল'ম। কিন্তু এতিয়াই নহয়। পৰীক্ষাকেইটা ভালকৈ দি ল, তাৰ পাছত হ'ব। গিৰিয়েকে কৰা অত্যাচাৰ শশীয়ে সহ্য কৰিব নোৱাৰিলে। যেতিয়াই নবীন কলিতাই মদ খাই আহি ঘৈণীয়েকৰ লগতে নিজৰ ল'ৰা ছোৱালী হালৰ গাটো হাত দিবলৈ ধৰিলে, সিহঁতকো কোবাবলৈ ধৰিলে, তেতিয়া শশীয়ে নিজৰ সিদ্ধান্ত নিজে লৈ পেলালে। শশী আৰু সেইখন ঘৰত ৰৈ নাথাকিল। নিজৰ ল'ৰা ছোৱালী হালক বুকুত বান্ধি তাই গুৱাহাটীলৈ গুচি আহিল। আৰু গুৱাহাটীতে এটা সৰু ভাড়াঘৰ লৈ তাই ফ্লেটত থকা মানুহবোৰৰ ঘৰে ঘৰে কাম কৰি ল'ৰা ছোৱালী হালক মানুহ বনালে। দেখিছা মা, কেনেকৈ তোমাৰ এটা সিদ্ধান্তই আমাৰ জীৱন সলনি কৰি পেলালে। মা আজি তোমাৰ মনৰ আশা পূৰণ হ'ল। তুমি যিটো বিচাৰিছিলা সেইটোকে হ'ল। তোমাৰ সেই কষ্ট আৰু ত্যাগৰ বাবেই আজি দাদা এজন ডক্তৰ হ'ল। মই সঁচাকৈ আজি বৰ সুখী। তহঁতক যে মই মানুহ কৰিব পাৰিলো, আৰু তহঁতেও অলপখিনি কষ্ট পালিনে? মা তুমি আৰু আনৰ ঘৰত কাম কৰিবলৈ যাব নালাগে। আমাৰ দুটাৰ কাৰণে তুমি যিমান কষ্ট কৰিলা, হ'ব আৰু এতিয়াৰ পৰা আৰু কষ্ট কৰিব নালাগে। কৌশিক দেউতাৰ বাৰু কেনেকুৱা অৱস্থাত আছে, তই কিবা খবৰ পাইছিলি নে? মা পাপাই তোমাৰ লগত ইমান অন্যায় কৰিলে, তোমাক ইমান শাস্তি দিলে, তথাপিতো তুমি দিনে ৰাতিয়ে কিয় পাপাৰ কথাকে সুধি থাকা?
অ মা পাহৰি নাযাবা পাপাই তোমাৰ লগত কিমানখিনি কৰিছিল বাদ দিয়া তুমি সেইজন মানুহৰ কথা চিন্তা কৰি থাকিবলৈ আৰু মই পাপাৰ খবৰ পাইছোঁ আমাৰ গাঁৱৰ ৰহেন দা যে তেখেতে আমাৰ হস্পিটেলতে কাম কৰে তেখেতে মোক পাপাৰ বিষয়ে কৈছে কি কৈছে মানুহজন বাৰু সলনি হ'ল নেকি তুমি এতিয়াও সেই মিছা আশাই কৰি আছা মা দেউতা সলনি হ'ব নাই ঘৰৰ মাটি বাৰী সকলোখিনি বিক্ৰী শেষ কৰি মদ খাই চব উৰুৱাই দিলে এতিয়া হেনো ঘৰৰ ভেটিটোহে আছে হওক তেওঁ মানুহজন যে জীয়াই আছে কোনে ফোন কৰিছিল কৌশিক মানে মা পাপাই ফোন কৰিছিল কি তেখেতে ফোন কৰিছিল ইমান বছৰৰ পাছত কি ক'লে তেখেতে তেখেতৰ গাটো হেনো খুব বেয়া আৰু জীৱনৰ শেষ সময়ছোৱাত তেখেতে হেনো মোক চাব বিচাৰে আৰু যদি মই বিয়া কৰাইছোঁ তেতিয়াহ'লে মোৰ মানুহজনীক লগতে যদি ল'ৰা ছোৱালী হৈছে সিহঁতকো লগত লৈ যাবলৈ কৈছে কি মানে তেখেতৰ গাটো খুব বেয়া কৌশিক কি কৰিম বুলি ভাবিছ এতিয়া কৌশিক নহ'লে যা এপাক বাপেৰে শেষ সময়ছোৱাত তহঁতক এবাৰ চাব বিচাৰিছে বোৱাৰী যোৱা নহ'লে এপাক মা এখেতে যি কয় মই সেইটোকে কৰিম দাদা পাপায়ে মাৰ কথা সুধিছিল নে মাৰ কথা সুধিব মা তুমি যে ইমান ব্যাকুল হৈ পৰিছা পাপাই ফোন কৰা বুলি কোৱাৰ লগে লগে ভাবিছানে তোমাৰ কথা এবাৰ সুধিলেনে নাই তুমি কেনেকৈ আছা কি কৰিছা এবাৰো পাপাই নুসুধিলে সেই মানুহজনে আমাৰ লগত কিমানখিনি কৰিলে সেয়া তুমি পাহৰি গ'লা মা তোমাক মাৰি মাৰি শেষ কৰি পেলাইছিল তোমাৰ দেহৰ পৰা অকল জীৱটো ওলাই যাবলৈহে বাকী আছিল মোৰ মনত আছে কৌশিক সকলোখিনি মনত আছে কিন্তু যিমান যি হ'লেও সেইজন তোৰ দেউতাৰ হয় আৰু মোৰ মানুহজন যা কৌশিক তহঁত আটাইকেইটাই এবাৰ দেউতাক চাই আগৈ এইটো মোৰ অনুৰোধ আৰু ময়ো যাম তহঁতৰ লগত কিন্তু দেউতাৰ সন্মুখলৈ নাহোঁ আঁতৰৰ পৰাই মই তেখেতক এবাৰ চাম মই জানো মা তেখেত আমাৰ দেউতা হয় কিন্তু অকল ল'ৰা ছোৱালী জন্ম দিয়াটোৱেই দেউতাকৰ অকল কৰ্তব্য নহয় তাৰ পাছতো বহুতখিনি দায়িত্ব থাকে আৰু তেখেতে আমাৰ কি দায়িত্ব পালন কৰিলে বৰঞ্চ আমাক কষ্টহে দিলে দিনে নিশাই আমাক চকু পানী বোৱালে তোমাক ইমানখিনি নিৰ্যাতন কৰিলে তেখেতৰ লেখীয়া মানুহবোৰ কাৰোবাৰ স্বামী নাইবা কাৰোবাৰ দেউতাক হোৱাৰ যোগ্যই নহয় মা